হেল্ল', মই গোলাঘাটৰ পৰা ক'লো বিকাশ বৰাই। হয় আচলতে আপোনাৰ কলটো ৰেকৰ্ড কৰা হৈছে দেই। হয় দাদা। ৰেকৰ্ড কৰাৰ কোনোতো আপোনাৰ অসুবিধা নাই নহয় জানো? নাই এতিয়া মানে অসমবাসীক কিছুমান আপোনাক লৈ মানে কিছুমান প্ৰশ্ন আছে, হয় এইবিলাক মানে মই আপোনাক এতিয়া সুধিম, আপুনি মই ভাবো যে উত্তৰ দিব। কওক। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ নগাঁও, নগাঁও মানে একে মূৰটা ভূঞাগাঁও পৰিব। আপোনাৰ মানে আমি বাৰু ভিডিঅ' চাই থাকো। হয় দাদা। বিশেষকে আপুনি যিটো মানে চৰিত্ৰ ৰূপায়ণ কৰিছে, মানে অকমান অকৰা নিচিনাকে যে আপুনি যিটো চৰিত্ৰ মানে দেখাই ৰূপায়ণ মানে কৰিছে, এইটো মানে আপোনাৰ কিমান সত্য? মই গাঁৱত ধৰক যেনেকে থাকো হয়, গাঁৱত এতিয়া মই হাফ পেণ্ট ঘৰত থাকিলি আৰু মেখেলাও পিন্ধি থাকো। নহয় আপুনি মায়ে ভাগৰ নহয়, গম পাইছো আপুনি মতা মানুহ হয়, আকৌ মাইকী মানুহ মেখেলা কেলে পিন্ধে? নিজৰ মায়েকো আকৌ এখন মেখেলা তলত দি ওলোৱা আকৌ। আপুনি জানো মেখেলা তলত দি ওলোৱা নাই জানো? নাই, সেইটো কথা নহয়। আপুনি ইমান এজন ডাঙৰ কন্টেন্ট ক্ৰিয়েটৰ, আপোনাৰ মুখত এনে কথা জানো শোভা পায়, কওকচোন দাদা? সেইটো আকৌ মিছা কথা। মই মেখেলা পিন্ধি থাকো। এতিয়া মেখেলা পিন্ধি পেলাই এদিন মই জানো দৰ্জিয়ে হেৰি দি থকা নাছিলে। আকৌ ধৰক এতিয়াও গেঞ্জি এটা পিন্ধি পেলাই মই গাঁৱলৈ যাওঁগৈ হয়। বাকী আপোনাৰ মানে ঘৰত কোন কোন আছে? মোৰ মা, আকৌ মা দুজনীয়া, তাৰপিছতে আকৌ দেউতা আছে, তাৰপিছত দাদা আছে। বাকী কিছুমান ৰাইজে মানে কথা উলিয়াই আছে, আপুনি আগত মানে কিছুমান কাম কৰি থৈছে বুলি ওলাইছে, আপুনি বোলে মা মৰিছে বুলি বোলে ওচৰৰ গাঁৱত মানে এনেকে আপোনাৰ মানে পইচা খুজিবলৈ যায় বুলি, মানে এইটো এটা অভিযোগ হে দেই। মই ভালকে নাজানো মানে সেইবিলাক কথা কিমান সঁচা বাৰু, মানে ৰাইজে আপোনাৰ পৰা এই কথাটো মানে জানিব বিচাৰিছে। মানে যিহেতু বহু অসমৰ ৰাইজে আপোনাক চাই থাকে মানে, হয় সেইকাৰণে মানে সেইবিলাক কথা অভিযোগ যে আহিছে, এইবিলাক মানে কথা কিমান মানে সঁচা, কওকচোন? একেবাৰে মিছা কথা। মই ধৰক মানে মানুহক সহায়হে কৰোঁ হয়। সহায় কৰাত মোৰ আকৌ এটা কথা, বেলেগত আকৌ কিহৰ কাৰণে পইচা বিচাৰিম গৈ হয়। মই ঈশ্বৰে দিয়া খেতি বাতিও কৰি ধৰক নিজৰ কৰ্ম আচলতে কৰি শুনক দাদা, মই আপোনাক কথাটো হয় বুলি কোৱা নাই। ৰাইজে কমেণ্ট কৰিছিলে, মানে আপুনি হেৰি ফেচবুকত মোক ফটো এখন দি পেলাই এনেকে লিখি দিছিলে নেকি কিবা? মই লিখিছিলো, হয় মই লিখিছিলো যে মানে আমিও চাই থাকো, আমিও মানে সেই আপোনাৰ পৰা মানে উত্তৰটো জানিবলৈ মানে সেইটো কাৰণেই বিচাৰো যে তাত কমেণ্ট আহিছিলে যে তাত আপোনাৰ মানে এটা কমেণ্ট আহিছিলে, সেইটোকে মানে মই পাইছো জানিবলৈ মানে বিচাৰিছো, বা বহুত অসমবাসী ৰাইজে মানে জানিবলৈ আপোনাক মানে বিচাৰিছে যে প্ৰকৃততে লালাই যিখিনি কৰি থাকে আমি চাওঁ যে সি এটা আপোনাৰ মানে তেনেকুৱা ল'ৰা এটা, অকৰা ল'ৰা এটা, হয়নে নহয়? কিন্তু মানে সেই কথাবিলাক মানে মানে কিমান সঁচা, আচলতে লালা প্ৰকৃততে হকৰা হয় নে নহয়, মানে সেইকাৰণে মই আপোনাক মানে ধৰি লওক মানে ফোন নম্বৰটো খুজিলো। মানে মই এটা কথা কৈছো না, মই কথা কওঁ বুলি কলি যে হয় একে মানে কি কম সেয়া মানে এতিয়া সেনেকুৱা মই ধৰক বেলেগৰ নিচিনা ধৰক মই এনেই চৈতান কৰি ধৰক মই ভিডিঅ' বনাই পেলাই বেয়া পাওঁ, হয় না? ঠিকে আপুনি কোনো মানুহ বেয়া বুলি ক'ব যেনেকুৱা নালাগে। ঘৰত যেনেকুৱা মানুহে তেতিয়াহে চাই আকৌ হয়। মানে এতিয়া ধৰক এতিয়া যিটো মোৰ ৰিয়েলটো চাই। এতিয়া ধৰক মই আহিলো, এইটো মই খাব ওলাইছো, ত' এইটো এনেকে কৰি পেলাই আমি মানি এনেকে কৈ কিছুমানক আপুনি দেখা পায় না নাপায়? হয় সিহঁতেহে আচল ৰূপটো নেদেখায়। ঠিকে গম পাইছেনে? এতিয়া আপুনি ধৰক এতিয়া মোৰ লগত যেনেকে কথা পাতিছে হয়, এতিয়া ঘৰত জানো আপুনি ইমান ষ্টাইলত কথা পাতে জানো? নাই ষ্টাইলত নহয়, মই আপোনাৰ লগত মানে যেনেকে কথা পাতিছো সেনেকে পাতো, খালি আপোনাৰ লগত মানে যিহেতু গোটেই অসমবাসীয়ে ৰেকৰ্ডিংটো বৰ্তমান মানে হেৰি কৰি শুনিব ন, ত' মানে ঘৰত যেনেকে পাতো এনেকে ধৰি লওক ৰাইজে যে মানে দাদা পাতিব পৰা নাই। দাদা কওক। ৰাইজে যে মৰম কৰে যে মই ঘৰত ধৰক আমাৰ এতিয়া ঘৰত যেনেকে কথা পাতে হয়নে? হয় এতিয়া সেনেকুৱা ষ্টাইলতহে মই তাত কথাখিনি কৈ থাকো, হয় নে নহয়? এতিয়া ধৰক এই সাংবাদিকে যি এনেকে কথা সোধে যি নিউজত মাতি পেলাই, হেৰি তাত কিছুমান মানুহক জানো তল দিয়া নাই জানো?
এয়া কি বুলি কয় আৰু ষ্টাইলত দাদা ক'বলৈ আৰু গৈ এটা কথা পেলাই যে ওলাইছে, আপোনাৰ আৰু এটা কথা ওলাইছে, আপুনি মানে নিজে কৈছে যে বান সাহায্য দিবলৈ যিহেতু আপুনি পইচা পাতি মানে যোগাৰ কৰিলে, কিন্তু আপোনাৰ মানে লাষ্টত গাড়ী ভাড়া নোহোৱাৰ কাৰণে মানে যিহেতু মানে ফ্ৰিজটো বিক্ৰী দিবলগীয়া হ'ল বুলি কৈছিলে, মানে বিক্ৰী দিম বুলি কৈছিলে, মানে সেই কথাটো কিমান সঁচা? চাওক, মই মানে যিহেতু এজন ৰোষ্টাৰ হয় দেই, সেইকাৰণে ৰোষ্টাৰ কাৰণে আপোনাক মানে সেইখিনি কথা মই আপোনাক মানে সুধিছো। তো আপুনি কওক যে সেইটো কথা মানে মানে আপোনাক কিমান সঁচা? সেইটো একে 100% সঁচা, বুজিছে? মানে আপুনি মোৰ বান মানে সাহায্য কি দিয়াৰ হলে নামত মানে আপুনি মানে নিজৰ মানে ফ্ৰিজ বিকিলে নেকি? এতিয়া বান সাহায্য দিব নগলে নিজৰ মনটোতো এতিয়া দুখ লাগি আছে। মই এতিয়া ৰাইজৰ পৰা আকৌ পইচা তুলি দিও, সেইটো এটা মোক বদনাম দিব নহয়। কব লালা তই সেয়া বানপানী টকা দি পেলাই তই অমুক কৰিলি নে, তমুক কৰিলি নে, এনেকে। মই সেইটো কাৰণে বেলেগে এতিয়া তুলি আছিলে, মই তোলা নাছিলো নহয়। তাৰপিছত ফিজটো বেছি দিলো না, ফিজটো 16,000 দি পেলাই লৈছিলো দেই দাদা, আপুনি ভিডিঅ' পাইছিলে চাগে। নহয়, আপোনাৰ বাৰু মই প্ৰত্যেকটো ভিডিঅ' চাওঁ, কিন্তু মানে লাষ্টলৈকে যি মানে এই বোলে আপোনাৰ প্ৰকৃত অকৰা হয় নে নহয় নে অকৰা আপোনাৰ মানে হেৰি কৰি আছে, অভিনয় কৰি আছে, মানে সেই কথাটো মানে যিহেতু মই এজন তাৰপিছত আকৌ ৰোষ্টাৰ হয়। শুনকচোন, হয়। তাৰপিছত এই ওচৰতে মানে মামু বা পূজা ওচৰৰ গাঁও এখনৰ মোক ক'লে, লাল তই চিন্তা নকৰিবি, তই ফিজটো বেচা বুলি সিহঁতে গমেই পোৱা নাছিলে, মই পিছতহে কৈছো না। তাৰপিছতে এই ওচৰৰ দোকানী এটাকে বেছি দিলো, সি ঠাণ্ডা চাণ্ডা ৰাখিব মানে, সেইটো কাৰণে তাতে বেছি দিলো। তাকে তলত মানে মোক সেই পোষ্টটোৰ তলত মানে যিটো পোষ্ট দিছিলো মই, তাৰ তলত মানে মানে কমেন্ট কৰিছিলে যে আপুনি আগতে ভাওনা হৈ থাকোতে মানুহৰ ঘৰত মানে আপুনি তামোল চুৰ কৰিবলৈ যায়, মানে এইবিলাক মইনো মানে হেৰি কেতিয়ানো উঠিছে, তামোল মানে চুৰিব অভিযোগ যায়? উঠিছে এইবিলাক আৰু। আমাৰ মায়ে আছে, মই চুৰ ডকাইত নহয়। নহয় মই আপোনাক আচলতে হয় বুলি কবলৈ যোৱা নাই, কিন্তু মানে যিটো অভিযোগ উঠিছে মই সেইটোহে কৈছো। আৰু আপোনাক মই সেইকাৰণে মানে ফাৰ্ষ্টে কৈ লৈছো যে আপোনাৰ কলটো ইতিমধ্যে ৰেকৰ্ড কৰা হৈছে, সেইটো আপোনাৰ অসমৰ মানে প্ৰত্যেক ৰাইজে মানে গম পাওক যে হয়, যে প্ৰকৃততে মানে কি হয়, আপুনি কোন হয় আপুনি, নহয় জানো? আৰু মই যিহেতু ৰোজ কৰো, চ' মোকো আপুনি মানে বেয়া মন লাগে, মই ৰোজ কৰো যেতিয়া এইবিলাক ক্ষেত্ৰতো মই ৰোজ মানে কৰিমেই ন। চ' সেইটো কথাই আৰু। একো নাই, সেইটো মানুহে এতিয়া মোক কয় লালা তো এটা কণী নাই বুলিও কৈছোন। হয়। মই এতিয়া আপুনি সুধিলে হ'বনে লালা তো কণী এটা আছে না নাই বুলি? সেইটো কথা হয়। এতিয়া ঢেৰ কিবা কিবি কমেন্ট কৰে, লালা তো গৰু চুৰ, এনেকে কয়। মই এতিয়া গৰু চুৰ কৰিব যাম নে বাৰু? আচলতে আপোনাৰ ওপৰত যিমানবোৰ অভিযোগ আহিছে মানে সকলো আপোনাৰ মানে মিছা, নহয় জানো? সকলো ধৰক মিছা, মানে এইটোহে মানে এই সোপা কিবা কিবি যে বকি থাকে সেয়া মিছা, কিন্তু এইটো সঁচা আকৌ। মই যি কি বুলি কয় কথা কম বুলি কলি যি, একে মানে বহুত হেৰি, সিহঁতৰ এই সোপা নিচিনা মোচন দেখাই ময়ো ক'ব পাৰিম, কিন্তু মই সেইটো মিছা মোচনটো মোৰ দেখুৱাব মন নাযায় মানে। আচলতে আপুনি যেনেকে ঘৰত থাকে, যেনেকে ঘৰত মানে কথা পাতে, মানে এতিয়াও মানে ৰাইজক মানে তেনেকে পাতে, নহয় জানো? তেনেকে আপুনি আৰু এটা কথা নিজে শুনক, কওকচোন বাৰু। নহয়, আৰু এটা কথা অসমৰ ৰাইজে জানিব বিচাৰিছে যে আপুনি যিবিলাক মানে জুৱা খেলৰ যিবিলাক মানে প্ৰমোচন দিয়ে, আচলতে প্ৰমোচন দিয়াৰ নামত আচলতে পইচা লোৱাটো উচিত হৈছে নে বাৰু? অসমৰ কিছুমান ৰাইজেতো আপোনাৰ জুৱা খেলিতো একেবাৰে মানে বেয়া হৈ গৈছে ন, সেইটো আপুনি আচলতে কি ভাবে? সেইটো আপোনাৰ মতে মানে ভাল কাম হৈছে নে? সেইটো ধৰক বেয়া কাম হয়। এতিয়া মই সেইটো বেয়া কাম বুলিওনো কেনেকে ক'ম এতিয়া? সেইটো ধৰক মই এডভাৰটাইজটো দিলো হয়। মোক এতিয়া বহুতে কয়, লালা দা মোৰ এতিয়া ঘৰ ভাড়া দিবলৈ নাই, মই আপোনাক মেছেজ দেখাই দিম লাগিলে। এই টাউনত কিছুমান আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ নাথাকে জানো? লালা দা ভাড়া দিবলৈ নাই, মোৰ তাত এতিয়া টকা 2,000 আছে, 1,000 টকা এটা দিয়ক, মই তেতিয়া উদ্ধাৰ পাম। এনেকুৱাকে মই বহুতকে দি থাকো নহয় এসোপা। এতিয়া মই যদি সেয়াপে নাপালো হয় ন, তেতিয়াহ'লে মই সিহঁতক আকৌ কেনেকে সহায় কৰিলো হয়নে? সেইটো হয় বাৰু, কিন্তু আপুনি মানে অলপ মানে আপুনি কি কয় বেলেগ ধৰণৰ মানে প্ৰমোচন কৰিব নেকি এইবিলাক? মানে আপুনি প্ৰমোচন এইটো বাৰু বেয়া বাৰু, হয়। সেইটো কৰাটো বেয়া, আৰু ৰাইজে সেইটো জানিবই লাগে যে এইটো হয়। গোটেই ৰাইজে জানাতো দৰকাৰ হয়। একোবা নহয় মোবাইলত শুনক দাদা, এইখিনিতে কথা এটা আছে, কালি মদৰ
আচলতে বটলটোতে লিখা থাকে যে সুৰাপানটো স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়, সেইটো আপুনি মানে লিখা থাকে যদিও মানে আপোনাৰ মানুহে খায়, হয় নে নহয়? কিন্তু সেইটো লিখাৰ পিছত আপুনি নিজে দেখি যদি আকৌ মোকো যদি এটা বটল দি দিয়ে এই বোলে বিকাশ তুমিও খোৱা, মানে সেইটো মানে কথা নহয়, হয় নে নহয়? সেইটোৱে এতিয়া আপুনি যেতিয়া জানে যে এইটো জুৱা খেলটো বেয়া মানুহৰ কাৰণে, চ' মানে যিবিলাকেতো জানে এইবিলাক নেখেলে, কিন্তু কিছুমান সৰু সৰু ল'ৰা ছোৱালী আজি উঠি আহিছে, সিহঁতি মানে লিংকত ক্লিক কৰি পেলাই খেলি মানে মাক বাপেকৰ মানে গোটেই পইচাখিনি মানে হেৰুৱাই দিছে ন। এইয়া বাতৰি এটা ওলাইছিলে ত' ঢুকুৱা বুলি। সেইটো আগলে আপুনি মানে অলপ মন দিব কথাটো। সেইটো